নমস্কাৰ, মই ৰুবুল আমিন। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ নিউ মেথছৰ এক্সাৰচাইজ নম্বৰ 1.1 কুৱেশ্যন নম্বৰ 8ৰ পৰা। ইতিমধ্যে আমি কুৱেশ্যন নম্বৰ 1ৰ পৰা 7 লৈকে আলোচনা কৰিছোঁ। এইটো ভিডিঅ'ত চাবা কুৱেশ্যন নম্বৰ 8ত কি কৈছে যে এটা ৰেজিমেণ্টত থকা সৈন্যবোৰ 15, 20 বা 25 জনলৈকে কিছুমান শাৰীত থিয় কৰাব পাৰি। মানে এটা শাৰীত 15 জনকে থিয় কৰাব পাৰি, নাইবা 20 জনকে থিয় কৰাব পাৰি, নাইবা 25 জনকে থিয় কৰাব পাৰি। তো ৰেজিমেণ্টত অতি কমেও কিমানজন সৈন্য আছিল আমাক উলিয়াব লাগে। তাৰমানে কথাটো এনেকুৱা, যদি তুমি 15 জনকৈ এনেকৈ শাৰী পাতি থিয় কৰোৱা, তেতিয়াহ'লে কোনো এটা শাৰীত এনেকুৱা নহয় যে 10 জন বা কোনো এটা শাৰীত 17 জন, এনেকুৱা নহয়। 15 জনকে ভাগ কৰিব পৰা যায়। 20 জনকে ভাগ কৰিব পৰা যায়। কোনো সৈন্য বেছিও নহয়, এজন সৈন্য কমো নহয়। বা 25 জনকে তেনেকৈ গ্ৰুপ বনাব পৰা যায়। তেতিয়াহ'লে সেই ৰেজিমেণ্টটোত কিমানজন সৈন্য আছিল আমাক উলিয়াব লাগে। তো চোৱা, ইয়াতে যদি আমি চাওঁ যে দিয়া আছে শাৰী কেইটা আছে 15, 20 বা 25 কে দিয়া আছে। ওকে, 15, 20 বা 25ৰ আমি লসাগু নিৰ্ণয় কৰিব লাগিব তেতিয়াহ'লে। ওকে, যে তেতিয়াহ'লে তুমি লিখা যে দিয়া আছে কি দিয়া আছে, ৰেজিমেণ্টত থকা সৈন্যবোৰৰ কিছুমান শাৰী দিয়া আছে। শাৰীত থকা বা থাকিব পৰা সৈন্যৰ সংখ্যা কিমান আছে? সৈন্যৰ সংখ্যা 15 বা 20 বা 25। তেতিয়া 15 মানে কি লিখিব পাৰা? 3 × 5। 20 মানে কি লিখিব পাৰা? 2 × 2 × 5। 25 মানে কি লিখিব পৰা যায়? 5 × 5। তেতিয়াহ'লে এই তিনিটা লসাগু উলিয়াব লাগিব। লসাগু, লঘিষ্ঠ সাধাৰণ গুণিতক কাৰ? 15, 20 বা 25ৰ। তেতিয়াহ'লে চোৱা ইয়াতে মিল কোনটো আছে? ইয়াতে 5টো মিল আছে চবতে। ওকে, আৰু কোনো এটা সংখ্যা মিল আছে? দুটাত মিল থাকিলেও হ'ব, সেইটো বস্তু আমি চেক কৰিম। দুটাত মিল আছে জানো? ইয়াতে 3 আছে, ইয়াতে 3 নাই। ইয়াতে 5 আছে, ইয়াতে 5 নাই। তেতিয়াহ'লে পোনপ্ৰথমে যিটো মিল আছে এইটোক লিখি দিয়া 5। ইয়াতে এটা আছিল 3, ইয়াতে এটা আছে 2, আৰু এটা আছে 2, আৰু ইয়াতে আছে 5। তো গোটেইকেইটাক পূৰণ কৰি দিয়াচোন, কিমান আহে? এতিয়া পূৰণ কৰিলে 5 দুগুণে কিমান? 10। এই দুটাক পূৰণ কৰি দিলে কিমান আহিব? 5 দুগুণে 10, আৰু ইয়াতে এটা আছে 3। চ' 3 লগত 10 পূৰণ কৰিলে কিমান আহিব? 30। চ' 30ৰ লগত 10 পূৰণ কৰিলে কিমান আহিব? 30। আৰু ইয়াতে এটা 0 আছে, চ' 300। তাৰমানে ৰেজিমেণ্টটোত মুঠ সৈন্যৰ সংখ্যা হৈছে 300। চ' লাষ্ট লাইনত লিখি দিয়ক দিয়াৰ ফৰ যে ৰেজিমেণ্টত থকা সৈন্যৰ সংখ্যা হৈছে 30। ওকে, 300। চ' হৈ গ'ল কুৱেশ্যন নম্বৰ 1ৰ সমাধান, 8ৰ 1ৰ সমাধান। চ' আশা কৰিছোঁ বুজি পাইছা গোটেইখিনি বস্তু। এটা কাম কৰিবা, চেনেলত যদি নতুনকৈ আহিছা, নাইবা ইতিমধ্যে এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, নিশ্চয় ছাবস্ক্ৰাইব কৰি দিবা, আৰু লগতে বেল আইকনটো দবাই দিবা। এতিয়া চোৱা, নেক্সট কুৱেশ্যন নম্বৰ আমি 2 চাম। 2ত কি কৈছে? এটা ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে। মানে এটা ধৰি লোৱা এতিয়া বাজিছে, 18 ছেকেণ্ড পিছত বাজিব। আৰু এটা এনেকুৱা আছে যে এতিয়া বাজিছে, তেতিয়াহ'লে 60 ছেকেণ্ড পিছত আকৌ বাজিব। কোনো এক সময়ত দুয়োটা ঘণ্টা একেলগে বাজিলে, মানে ধৰি লোৱা এতিয়া 2টা বাজিছে, কিমান ছেকেণ্ড পিছত দুয়োটা ঘণ্টা পুনৰ একেলগে বাজিব? কিমান সময় পিছত দুটা আকৌ একেলগে বাজিব, সেইটো আমাক উলিয়াব লাগে। মানে ধৰি লোৱা যদি এতিয়া ঘণ্টাটো এবাৰ বাজিছে, তো ইয়াৰ ঠিক 18 ছেকেণ্ড পিছত এটা ঘণ্টা বাজিব, 18 ছেকেণ্ড পিছত এটা ঘণ্টা বাজিব, আৰু এটা ঘণ্টা বাজিব, সেইটো বাজিব কিমান? 60 ছেকেণ্ড পিছত। তেতিয়াহ'লে আমাক কি কৰিব লাগে? যে দুয়োটা ঘণ্টা পুনৰ কিমান সময় পিছত বাজিব সেইটো লিখিব লাগে বা উলিয়াব লাগে। চ' ইয়াতে লিখা যে গিভেন বা দিয়া আছে ঘণ্টা দুটা বাজে 18 ছেকেণ্ড আৰু 60 ছেকেণ্ডৰ অন্তৰালত বা মূৰে অন্তৰালত। ওকে, চ' 18 লিখা ইয়াতে লিখা 60। তো 18 মানে কি? ইয়াতে 2 যাব কেইবাৰ? 9 বাৰ। 3 যাব ইয়াতে 3 বাৰ, তাৰমানে 2 পূৰণ 3 পূৰণ 3। আৰু 60ক যদি ভাগ কৰি দিয়া কি লিখিব পাৰা? 2 যাব ইয়াতে 30 বাৰ, এতিয়া আকৌ 2 যাব 15 বাৰ, ইয়াতে 3 যাব 5 বাৰ, তাৰমানে 2 পূৰণ 2 পূৰণ 3 পূৰণ 5। তেতিয়া 2টো কমন আছে, ইয়াতে 3টো কমন আছে। তেতিয়াহ'লে তুমি কি লিখিব পাৰা? লসাগু তুমি উলিয়াবা ইয়াতে লসাগু। তো চোৱা, পৰীক্ষাত কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন এটা হ'লেও আহিব। তো এইটো বস্তু ভালকৈ চাবা, কেতিয়া লসাগু উলিয়াব লাগে, কেতিয়াবা গসাগু উলিয়াব লাগিব।
তো ক'ত লসাগু আৰু ক'ত গসাগু সেইটো আমি বস্তু ভালকৈ ডিফাৰেঞ্চিয়েট কৰাই কিনে মই দেখুৱাম। তো এইটো ভিডিঅ' যদি তুমি চোৱা লাষ্টলৈকে তেতিয়াহ'লে এইটো চেপ্টাৰৰ বাবে আৰু দ্বিতীয় কোনো ভিডিঅ' চাব নালাগে দিয়া। মই ক'ব পাৰোঁ যে এইটো চবতকৈ বেষ্ট ভিডিঅ' হ'ব ইউটিউবৰ ভিতৰত, যে তুমি জাষ্ট শেষলৈকে চাই থাকিবা। তো চোৱা 18 আৰু 60, 18 আৰু 60, তেতিয়াহ'লে ইয়াতে মিল কি আছে, এটা 2 মিল আছে, ইয়াতে এটা 3 মিল আছে, ইয়াতে এইটো 3 এটা এক্সট্ৰা আছিল, ইয়াতে 2 এটা বাকী আছিল, ইয়াতে 5 এটা বাকী আছিল। তেতিয়া চোৱা 3 দুগুণে কিমান 6, ইয়াতে 3 দুগুণে কিমান 6, ইয়াতে কিমান আছে 5। এতিয়া চোৱা 6 ছগুণ কিমান 36, ইয়াতে ইনটু আছে 5, তো 5 ছগুণ 30 শূন্য হাতত থাকিল 3, 5 3 গুণ 15 আৰু 3 18, মানে 180 ছেকেণ্ড পিছত, যে দিয়াৰ ফৰ 180 ছেকেণ্ড পিছত, 80 ছেকেণ্ড পিছত দুয়োটা ঘণ্টা একেলগে বাজিব, দুয়োটা ঘণ্টা একেলগে বাজিব। ওকে, একেলগে বাজিব, দাঁড়ি হৈ গ'ল সমাধান। এতিয়া নেক্সট চাব পাৰিম কুৱেশ্যন নাম্বাৰ 3। কুৱেশ্যন নাম্বাৰ 3 টো নেক্সট পেজত চাওঁ। কুৱেশ্যন নাম্বাৰ 3 ইয়াতে আমাক কি কৈছে, কুৱেশ্যন নাম্বাৰ 3 তো চোৱা 3 কি আছে, যে এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায়, যে প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীত বজায়। আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায়, এটাই 2 দিনৰ মূৰে মূৰে, এটাই 3 দিনৰ মূৰে মূৰে। 30 দিনত মুঠতে কিমানবাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনতে সংগীত বজাব। মানে চোৱা, এটাই যদি 2 দিনৰ মূৰে মূৰে বজায়, এটাই 2 দিনৰ মূৰে মূৰে বজায়, এটাই 3 দিনৰ মূৰে মূৰে বজায়, তেতিয়াহ'লে 2 দিনৰ মূৰে মূৰে আৰু 3 দিনৰ মূৰে মূৰে বজালে, মানে এটাই যদি 1 তাৰিখত বজাইছে আকৌ বজাব 3 তাৰিখত, আকৌ বজাব মানে 2 দিনৰ মূৰে মূৰে, তেতিয়াহ'লে এবাৰ 1 তাৰিখত বজাইছে, এবাৰ নেক্সট আকৌ বজাব 2 তাৰিখত, আকৌ বজাব 4 তাৰিখত, আকৌ বজাব 6 তাৰিখত, আকৌ 8 তাৰিখত। কিন্তু ই কি কৰিব, 3 তাৰিখত বজাইছে আকৌ 6 তাৰিখত বজাব, আকৌ 9 তাৰিখত বজাব, আকৌ 12 তাৰিখত বজাব। আমাক উলিয়াব লাগে যে ঘণ্টা দুটাই বা এই অনাতাঁৰ কেন্দ্ৰ দুটাই এই অসম সংগীতটো মাহত কিমানটা দিন আছে এনেকুৱা বা কিমানটা বাৰ আছে যে দুয়োটাই বজাইছে, দুয়োটাই গান বজাইছে বা অসম সংগীতটো বজাইছে, সেইটো আমাক উলিয়াব লাগে। চ' 2 মানে কি, এইটোক লিখিব পৰা যায় 2 into 1 বা 1 into 2, এইটোক 1 into 3। চ' দিয়াৰ ফৰ লঘিষ্ঠ সাধাৰণ গুণিতক কিমান আহিব, লঘিষ্ঠ সাধাৰণ গুণিতক আহিব কিমান 2 পূৰণ 3, তাৰ মানে 6। চ' দিয়াৰ ফৰ 6 দিনৰ মূৰে মূৰে, যে 6 দিনৰ মূৰে মূৰে দুয়োটা, এতিয়া চোৱাচোন অনাতাঁৰ মানে কি, মানে ৰেডিঅ', দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেলগে বা একেদিনাই বজাব, কি বজাব, অসম সংগীত বজাব। অ'কে, তেতিয়া চোৱা, এটা কাম কৰিবাচোন, ভিডিঅ'টো ক'ৰ পৰা চাই আছা এইটো নিশ্চয় মোক কমেণ্ট কৰি জনাবা, মই প্ৰতিটো কমেণ্টৰ ৰিপ্লাই দিম, আৰু যদি কিবা কুৱেশ্যন থাকে মোক কমেণ্টত জনাব পাৰা। অ'কে, চ' 6 দিনৰ মূৰে মূৰে দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেদিনাই বজাব। অ'কে, চ' দিয়াৰ ফৰ 30 দিনত মুঠতে দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব 30 divided by 6, মানে 6 দিনৰ মূৰে মূৰে একেলগে বজায়, তেতিয়াহ'লে 30ক 6 ৰাউণ্ড কৰি কি আহিব 5, তাৰ মানে 5 বাৰ। তাৰমানে 5টা মাহত এনেকুৱা দিন থাকিব যি দুটাই মানে অনাতাঁৰ কেন্দ্ৰ এ আৰু অনাতাঁৰ কেন্দ্ৰ বি দুয়োটাই সিদিনা একেলগে গানটো বজাব, মানে অসম সংগীতটো বজাব। এতিয়া চোৱা নাম্বাৰ 4, নাম্বাৰ 4ত কি কৈছে, নাম্বাৰ 4টো আগতে যিটো পুৰণি বুক আছিল তাতে এক্সাৰচাইজ নাম্বাৰ 1.1ত আছিল। ইয়াতে কোৱা হৈছে 616 জনীয়া এটা সেনা বাহিনীৰ গোটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজ কাঢ়ি যাবলগীয়া হ'ল, মানে পেৰেড কৰি আছে। দুয়োটা দলেই সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িব লগা হয়, মানে যিমানটা এটা শাৰীত যিমানটা থাকিব এটা স্তম্ভতে সিমানটা সৈন্য থাকিব। তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ সৰ্বোচ্চ বা উচ্চতম সংখ্যা কি হ'ব, মানে মেক্সিমাম এটা শাৰীত বা এটা স্তম্ভত কিমানকৈ সৈন্য থাকিব আমাক সেইটো উলিয়াব লাগে। তেতিয়াহ'লে আমি
ইয়াতে কি কৰিব লাগিব, এইটো ক্ষেত্ৰত আমি কুৱেশ্যন নাম্বাৰ 4 ক্ষেত্ৰত আমি ইয়াতে উলিয়াম গসাউ। ওকে, চ' ইয়াতে দিয়া আছে যে মুঠ সদস্যৰ সংখ্যা, যে গিভেন মুঠ সদস্যৰ সংখ্যা কিমান আছে ইয়াতে, যে মুঠ সদস্যৰ সংখ্যা আছে 616। ওকে, মুঠ সদস্য আছে 616 জন। এতিয়া আমাৰ নেক্সট কি কৰিব লাগে, নেক্সট ইয়াতে উলিয়াব লাগে যে এটা গোটত কিমানজন আছে, 12 জন। যে এটা গোটত হেনা আছে কিমান, 32 জন, 32 জন, আৰু মুঠ আছিল 616 জন। চ' দিয়াৰ ফৰ 616 আৰু ইয়াতে লিখা 32। তো 616 যদি তুমি ভাঙি দিয়া, প্ৰথমে চোৱা এতিয়া 2 যাব কেইবাৰ, 3 বাৰ, এতিয়া 1ৰ মাজত নাযায় 0 বাৰ, তো 16ৰ মাজত কেইবাৰ যাব, 8 বাৰ। আকৌ ইয়াতে 2 যাব কেইবাৰ, 1 বাৰ, বাকী থাকিলে 10ৰ মাজত 5 বাৰ, ইয়াতে 4 বাৰ। আকৌ ইয়াতে 2 যাব কেইবাৰ, 2 যাব 7 বাৰ, 7 বাৰ গ'লে বাকী থাকিব কিমান, 2 যদি ইয়াতে 7 বাৰ দিয়া, বাকী থাকিব কিমান, 7 2 গুণ 14, বাকী থাকিব 14ৰ মাজত আকৌ 7 বাৰ। এতিয়া ইয়াতে 7 যাব কেইবাৰ, 11 বাৰ। তাৰমানে তুমি লিখিবা 2 পূৰণ 2 কেইটা আছে, 3টা, তাৰপিছত আছে 7, তাৰপিছত আছে 11, আৰু কিমান আছে 32। 32ক তুমি 2 যাব ইয়াতে 16 বাৰ, এতিয়া 2 যাব কেইবাৰ, 8 বাৰ, আকৌ 2 যাব কেইবাৰ, 4 বাৰ, 2 যাব 2 বাৰ। তাৰমানে 2 কেইটা আহিল ইয়াতে, 5টা। 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2। তেতিয়াহ'লে ইয়াতে 2 এইটো মিল আছে, এইটোতো মিল আছে, এইটোতো মিল আছে। তেতিয়াহ'লে ইয়াতে লিখা দিয়াৰ ফৰ গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান, 2 পূৰণ 2 পূৰণ 2, তাৰমানে 8। তেতিয়াহ'লে লিখিবা দিয়াৰ ফৰ, কি লিখিব দিছিল, স্তম্ভৰ উচ্চতম সংখ্যা, যে স্তম্ভৰ উচ্চতম সংখ্যা হ'ব 8। হৈ গ'ল। এতিয়া চোৱা নেক্সট কুৱেশ্যন নাম্বাৰ 5। 5ত কি আছে, যে হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকেট, মানে 6টা হৈছে নেশ্যনেল আৰু 325 হৈছে ইণ্টাৰনেশ্যনেল, সংগ্ৰহ কৰিলে। তাই এইবোৰক এটা বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিব বিচাৰিলে, মানে এটা থোপ বনাই ৰাখিব খুজিলে, যাতে এটাও টিকেট ৰৈ নাযায়, যাতে এটা টিকেট বেছি নহয়, এটা টিকেট কম নহয়। হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত টিকেটবোৰ প্ৰদৰ্শন কৰিব পাৰিব লিখা। মানে চোৱা, যদি চাপোজ 10টা থোপ বনাইছে, সেই 10টাত ইয়াৰ ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় যিমান টিকেট আছে, চব টিকেটখিনি কি কৰিব লাগিব, একেলগ কৰি কিনে মানে সেইকেইটাক সমান সমানকে দিব লাগিব। এনেকুৱা নহয় যে প্ৰতিটো এটা মানে খাপত বা এটা থোপত 10টা, এটা খোপত 12টা, এটা 14টা, এটা 15টা, এনেকে দিব নোৱাৰে, চবকেইটাত সমান সমানকে ৰাখিব লাগিব। তেতিয়াহ'লে ইয়াতে প্ৰথমে আমি লিখি লওঁ যে ভাৰতীয় টিকেটৰ সংখ্যা, যে গিভেন ভাৰতীয় টিকটৰ সংখ্যা, ভাৰতীয় টিকটৰ সংখ্যা কিমান আছে, 625টা, আৰু আন্তঃৰাষ্ট্ৰীয় টিকটৰ সংখ্যা আছে 325টা। এতিয়া এই দুটাৰ আমি উলিয়াম গৰিষ্ঠ সাধাৰণ উৎপাদক। চ' দিয়াৰ ফৰ 625 আৰু ইয়াতে লিখা 325। তো 625 ভাঙি দিলে আমি কি লিখিব পাৰি, 625 ইয়াতে 5 যাব কেইবাৰ, 1 বাৰ, বাকী থাকিব 1, 12ৰ মাজত 2 বাৰ, তো 5 2 গুণ 10, 12ৰ পৰা 10 গুচি গ'ল, বাকী থাকিল 2, 25ৰ মাজত 5 বাৰ। আকৌ ইয়াতে 5 যাব কেইবাৰ, 2 বাৰ, তো 5 2 গুণ 10, তো 12ৰ পৰা যদি 10 গুচি যায়, তেতিয়াহ'লে থাকিব 2, এই 5ৰ আগত আহিলে 25, 25ৰ মাজত যাব 5 বাৰ। আকৌ ইয়াতে 5 যাব কেইবাৰ, 5 বাৰ, তাৰমানে 5 × 5 × 5 × 5, আৰু এটা আছে কিমান, 325। চ' ইয়াতে 5 যাব কেইবাৰ, 32ৰ মাজত যাব কেইবাৰ, 5 8 গুণ 40, চ' 8 বাৰ, বাকী থাকিব 2 থাকিলে 25ৰ মাজত 5 বাৰ। আকৌ ইয়াতে 5 যাব কেইবাৰ, 1 বাৰ, তো 5ৰ গুণ 5, 8ৰ পৰা যদি 5 গৈছে থাকিব 3 আহিলে আগত আহি গ'ল, তো 35, তো 5 35ৰ মাজত কেইবাৰ যাব, 7 বাৰ। তাৰমানে ইয়াতে পাম 5 × 5 × 17। তেতিয়াহ'লে ইয়াতে মিল কোনটো আছে, এইটো। চ' দিয়াৰ ফৰ গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান, 5 × 5, তাৰমানে 25, 25টা। চ' তেতিয়াহ'লে কি লিখিবা, দিয়াৰ ফৰ এটা থোপত
যে এটা থোপত 25টাকৈ টিকট থাকিব ওকে বা সজাব লাগিব তো চোৱা এই দুটাত আমি গসা উলিয়ালো আগৰটোত আমি লসাগু উলিয়ালো কি উলিয়ালো মানে ইয়াতে কি আছে যিখিনি বস্তু দিয়া আছে এইখিনিত চাবা আৰু আগৰটোত চাবা আগৰটোত সময় কোৱা হৈছিল সময়টো কি হ'ব লাহে 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 বাঢ়ি যাব হয় না নাই তাতে কি কৈছিল আকৌ দিনৰ কথা কৈছিল অৰ্ণতাৰ কেন্দ্ৰ যেনেকৈ অসম সংগীত বজায় তো দিনটো লাহে লাহে বাঢ়ি যাব কিন্তু ইয়াতে কি হ'ব এইকেইটা বস্তুৰে তুমি সংখ্যাবোৰ স্তম্ভবোৰ সজাব লগা হৈ আছে এইকেইটা টিকটৰে তুমি থোপবোৰ সজাব লগা হৈ আছে সেই এইটো ক্ষেত্ৰত তোমাক গসাও ব্যৱহাৰ কৰা হ'ব সাধাৰণতে ওকে এতিয়া নেক্সট চাম আমি লাষ্ট কুৱেশ্যনটো এইটোৰ লাষ্ট মানে এইটোৰ লাষ্ট কুৱেশ্যন যিটো আছে এইটো চাব লাগিব এইটোৰ লাষ্ট কুৱেশ্যনটো ইয়াতে কি দিয়া আছে যে দুডাল ৰছীৰ দিক দিয়া আছে 64 আৰু 80 সেন্টিমিটাৰ দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকণো ৰৈ নোযোৱাকৈ ৰছী দুডালৰ পৰা কাটি উলিয়াব পৰা তিনি টুকুৰাৰ সৰ্বাধিক সংখ্যা মানুহ উলিয়াব লাগিব এইটোতো আমাৰ কি উলিয়াব লাগিব গসা উলিয়াব লাগিব তো চোৱা ইয়াতে নাম্বাৰ 6ত ইয়াতে আমাক দিয়া আছে ৰছীৰ দৈৰ্ঘ্য ক্ৰমে কিমান দিয়া আছে এটাত দিয়া আছে 64 সেন্টিমিটাৰ আৰু আনটো দিয়া আছে 80 সেন্টিমিটাৰ সো ইয়াতে 64 লিখি দিয়া আৰু ইয়াতে লিখি দিয়া 80 তো 64ক যদি তুমি চোৱা এতে 2 যাব কেইবাৰ 3 বাৰ 2 বাৰ আকৌ ইয়াতে 2 যাব কেইবাৰ 16 বাৰ এতে 2 যাব 8 বাৰ 2 যাব 4 বাৰ এতে 2 যাব 2 বাৰ তাৰমানে 6টা 2 আহিছে এতে লিখি দিয়া 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 আৰু 80ক যদি ভাঙি দিয়া এতে 2 যাব কেইবাৰ 40 বাৰ আকৌ এতে 2 যাব 20 বাৰ আকৌ এতে 2 যাব 10 বাৰ এতে 2 যাব 5 বাৰ তাৰমানে 2 আছে 4টা 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 5 তো মিল কেইটা 2 আছে 4টা 2 মিল আছে সো দিয়াৰ ফৰ গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান আহিব 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 তাৰ মানে 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণে 16 তাৰ মানে ৰছী এটাৰ দিক হ'ব 16 সেন্টিমিটাৰ কে ওকে সো দিয়াৰ ফৰ নিৰ্ণয় ৰছীৰ দিক এনেকৈ লিখি দিবা যে নিৰ্ণয় ৰছীৰ দিক 16 সেন্টিমিটাৰ ওকে হৈ গ'ল কুৱেশ্যন নাম্বাৰ এইটো কিমান আছিল এটা আছিল কুৱেশ্যন নাম্বাৰ 6ৰ সমাধান সো এটা কাম কৰিম পৰৱৰ্তী ভিডিঅ'ত আমি কুৱেশ্যন নাম্বাৰ 10ৰ পৰা আলোচনা কৰি যাম কিন্তু এইটো ভিডিঅ'ত কুৱেশ্যন নাম্বাৰ 9টোক আমি সলভ কৰি ল'ম ওকে যেহেতু অকমান জায়গা আছে ইয়াতে তোমালোকে গমে পোৱা মই কিমান স্মাৰ্ট হয় এই গোটেইখিনি যাতে যিমানখিনি ঠাই আছে যাতে ইউটিলাইজ কৰিব পাৰো হয় না নাই সো এটা কাম কৰিবা কমেণ্টত এটলিষ্ট জনাবা ভিডিঅ'বোৰ চাই কেনে কেনে লাগে ওকে তো চোৱা কুৱেশ্যন নাম্বাৰ 9টো ইম্পৰ্টেণ্ট হয় চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা যিটো সংখ্যা 1824 আৰু 36 মানে 18 আৰু 1824 আৰু 36ৰে বিভাজ্য হয় মানে চাৰিটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি 9999 তো এইটো সংখ্যা কে সৰু আহিব অকমান এনেকৈ চাৰিটা অংক বিশিষ্ট আটাইতকৈ কোনটো ডাঙৰ সংখ্যা আছে যেটো তুমি 1824 আৰু 36ৰে হৰণ কৰিব পাৰা তো তেতিয়াহ'লে তুমি এটা কাম কৰিব লাগিব প্ৰথমে 1824 আৰু 36ৰ লসাগু উলিয়াব লাগিব সো ইয়াতে লিখা যে দিয়া আছে সংখ্যা কেইটা সংখ্যা কেইটাত কি দিয়া আছে এটা আছে 18 এটা আছে 24 আৰু এটা আছে কিমান 36 তো 18ক কি লিখিব পাৰি 2 পূৰণ তো চোৱা 18ক কি লিখিব পৰা যায় 2 যাব 9 বাৰ 3 যাব 3 বাৰ 3 পূৰণ 3 নেক্সট আছে 24ক কি লিখিব পৰা যাব 2 যাব একবাৰ 2 বাৰ এতে 2 যাব কেইবাৰ 6 বাৰ আকৌ এতে 2 যাব কেইবাৰ 3 বাৰ তেতিয়াহ'লে 24ক লিখিব পৰা যায় 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 নেক্সট আছে কিমান নেক্সট আছে ইয়াতে 36ক 2 যাব কেইবাৰ ইয়াতে 18 বাৰ আকৌ 2 যাব কেইবাৰ ইয়াতে 2 যাব 9 বাৰ এতে 3 যাব কেইবাৰ 3 বাৰ তো 36ক আমি লিখিব পাৰো 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 তো আমাক উলিয়াব লাগিব কি লঘিষ্ঠ সাধাৰণ গুণিতক কিমান ইয়াতে চোৱা 2 কমন আছে
তো 2টোক লিখি দিয়া আকৌ চোৱা ইয়াতে কিমান কমন আছে এই 3টো কমন আছে 3টোক লিখি দিয়া আৰু চোৱাচোন ইয়াতে এই 2টো এইটোৰ লগত এইটো কমন আছে এইটো কমাই দিব লাগিব এইটো 3 আৰু এইটো 3 এটা কমন আছে তো এইটোকো কমন ৰাখিব লাগিব তেতিয়াহ'লে এইখিনিৰ পৰা এটা 2 লিখা এই দুটাৰ পৰা এটা 2 লিখা এই দুটা 3ৰ পৰা এটা 3 লিখা ওকে আৰু এইটো 2 এটা এক্সট্ৰা আছে লিখি দিয়া আৰু এই 3টা 3ৰ পৰা এটা 3 লিখি দিয়া তেতিয়াহ'লে কিমান আহিব 2 2 4 এটা লিখি দিয়া 4 2 3 গুণ কিমান 6 ইয়াতে কিমান আছে 3 এতিয়া চোৱা 3 4 4 6 গুণ কিমান 24 পূৰণ 3 এতিয়া 24 লগত যদি তুমি 24 লগত 3 পূৰণ কৰি দিয়া 3 4 গুণ 12 2 হাতত থাকিল 1 আৰু ইয়াতে 3 2 গুণ 6 আৰু 1 7 তাৰ মানে 72 আহিল ওকে লিখিবা এতিয়া এতিয়া 4টা অংক বিশিষ্ট 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 9999 হয় না নাই 9999 so therefore তুমি এই 72 ৰে 9999 হৰণ কৰিব লাগিব আৰু যেটো ভাগশেষ আহিব সেই ভাগশেষক এই 999 ৰ পৰা বিয়োগ কৰিব লাগিব তো 72 নট না যায় 99 ত একবাৰ যাব একবাৰ গলে কিমান আহিব 72 তো ইয়াৰ পৰা মাইনাস কৰিলে কিমান আহিব 7 ইয়াৰ পৰা মাইনাস কৰিলে কিমান আহিব 2 এতিয়া ইয়াৰ পৰা এই 9 টোক নমাই দিয়া এতিয়া চোৱা এই 72 এটোত কেইবাৰ যায় তোমাক হেতু উলিয়াব লাগে তো তুমি যদি গম নোপোৱা এটা কথা এনেকৈ ভাবা ধৰি দিয়া ইয়াৰ পৰা 9 নাই ইয়াৰ পৰা 2 নাই তেতিয়াহ'লে ইয়াতে কিমান আহিল 7 আৰু 27 তো হাতৰ নেটত এতিয়া পৰাচোন হাতৰ 1 গুণ 7 7 2 গুণ 14 7 3 গুণ 21 7 4 গুণ 28 28 হলে এটোতকে বেছি হৈ যায় তাৰ মানে 3 বাৰ হৰণ যাব ইয়াতে তো 3 2 গুণে কিমান আহিব 6 বাকি থাকিল 1 আৰু ইয়াতে 7 3 গুণ 21 আৰু 1 22 তেলে এবাৰ মাইনাস কৰি দিয়া এতে মাইনাস কৰিলে কিমান আহিব 2 সরি 2 নহয় 3 আৰু ইয়াতে কিমান আহিব হাতৰ পৰা যদি 2 গুছি যায় তেতিয়া কিমান আহিব 5 আৰু এই ওপৰৰ পৰা এটো 9ক নমাই আনা এটো 9ক নমাই আনা তেতিয়া কিমান আহিল 539 এতিয়া চোৱা এতিয়া ভাবা লাষ্টৰ এই 9 টো নাই ইয়াৰ পৰা ভাবা যে এই 2 টো নাই তেতিয়াহলে হাতৰ নেটত চোৱাচোন 7 গুণ কিমান আছে 49 তো 7 বাৰ গলে অকমান বেছি হ'ব পাৰে তো 6 বাৰ চোৱাচোন 6 বাৰ দিলে কিমান আহে যদি তুমি এটা 6 বাৰ লিখা 6 2 গুণ 12 12 2 লিখিলা হাতত থাকিল 1 6 7 গুণ 42 আৰু একত কিমান আহিব 43 মানে 43 ওকে সো 43 আহিব তেতিয়াহলে যদি এটা মাইনাস কৰা কিমান পাবা এতে কিমান আহিব 2 7 এতে কিমান আহিব 0 এতে কিমান আহিব 1 তাৰমানে তুমি 7 বাৰ দিয়াছোন ইয়াতে 7 বাৰ দিলে কিমান আহে 7 2 গুণ 14 14 4 ওকে হাতত থাকিল 1 তো 7 7 গুণ কিমান 49 7 7 গুণ 49 49 আৰু একত কিমান আহিব 50 তেতে লিখি দিয়া 50 তো এবাৰ মাইনাস কৰাছোন কিমান আহে মাইনাস কৰিলে তো 9 9 ৰ পৰা 4 গুছি গলে কিমান আহিব 9 ৰ পৰা 4 গুছি গলে এটা আহিব 5 আৰু ইয়াতে নেক্সট সোয়া নেক্সট ইয়াতে যেটো আছে নেক্সট যদি চাও আমি ইয়াতে 3 3 পৰা যদি শূন্য গুছি যায় কিমান আহিব 3 ওকে এটা এটা বস্তু চাবাচোন এতে 6 ৰ পৰা যদি 9 ৰ পৰা যদি 6 গুছাই দিও তেতিয়া 3 আহিব আৰু ইয়াতে হাতৰ পৰা গুছাই দিলে 5 আহিব ইয়াতে 7 2 গুণ 14 14 লিখিলো 4 ওকে 14 লিখিলো 4 আৰু ইয়াতে তুমি যদি এটুক মাইনাস কৰা তেতিয়া কিমান আহিল 54 ইয়াতে এটা বস্তু চাবা ইয়াতে এটা বস্তু অকমান খেলিমেলি হৈ আছে 3 2 গুণ 6 আৰু 3 7 গুণ 7 3 গুণ কিমান 21 ইয়াতে 21 আহিব তেলি ইয়াতে আমাৰ কিমান আহিব 600 আহিব 6 ওকে 639 এতিয়া 639 তুমি যদি চোৱা 70 তো কিমান বাৰ যাব 8 বাৰ যাব তো 8 বাৰ গলে 8 2 গুণ 16 6 এটা লিখি দিয়া 16 6 এটা 8 2 গুণ লিখি দিয়া 16 6 হাতত থাকিল 1 আৰু ইয়াতে 7 8 গুণ কিমান 7 8 যা 7 7 যা কিমান আছিল 49 তো 56 আৰু 1 কিমান আহিব 57 তো এইবাৰ যদি মাইনাস কৰি দিয়া তেতিয়ালে কিমান পাবা এটা মাইনাস কৰিলে এতিয়া 6 ৰ পৰা যদি 9 ৰ পৰা 6 মাইনাস কৰি দিয়া কিমান আহিব 3 আৰু এতে 3 আছে এক ধাৰি কৰিলে 13 13 ৰ পৰা 7 মাইনাস কৰিলে আমি কিমান পাও
আমি 6 পাওঁ 13ৰ পৰা 7 মাইনাছ কৰিলে আমি কিমান পাম 6 পাই যাম আমি ওকে চ' তেতিয়াহ'লে আমি ইয়াতে লিখিম যে দিয়াৰ ফৰ নিৰ্ণয় সংখ্যাটো হ'ব যে নিৰ্ণয় সংখ্যাটো হ'ব 9999 মাইনাছ কিমান আছে ইয়াতে 63 তো মাইনাছ কৰিলে কিমান আহিব ইয়াতে আহিব কিমান 9ৰ পৰা 3 মাইনাছ কৰিলে 6 ইয়াতে আহিব 3 ইয়াতে আহিব 9 ওকে চ' এইটো হৈ যাব শুদ্ধ উত্তৰ ওকে চ' পৰৱৰ্তী ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 10ৰ পৰা আগলৈকে আলোচনা কৰিম ধন্যবাদ